মই ক'ত পাম আৰু মই ক'ত পাম কলিজাটো মই ক'ত পাম একেবাৰে অসহনীয় এটা দৃশ্য চাব নোৱাৰা দৃশ্য বুকুখন বিষাই যায় এতিয়া কোন আহিব এই মাকজনীৰ ওচৰলৈ সান্তনা দিবলৈ ওচৰ চুবুৰীয়া নে অইন কোনোবা গতিকে নিজৰ বিবেকেৰে আগবাঢ়ক সঁচাকে যেতিয়ালে মানুহে সুইসাইড নকৰে তেতিয়ালে হয়তো কোনেও বিশ্বাসে নকৰে যে তেওঁৰ জীৱনতো কিবা দুখ আছে তেওঁৰ জীৱনতো কিবা দুখ থাকিব পাৰে কেইদিনমান আগতেই পংখী সন্দিকৈয়ে নিজৰ স্বামীলে বুলি লিখিছিল উপজা দিনৰ অলেখ অযুত শুভকামনা আপোনালে জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ আপুনি ভগৱানে আপোনাক সদায় ভালে ৰাখক মোৰ আয়ুসকনো আপোনাক দিয়ক ভালপোৱাবোৰ এনেকৈয়ে থাকক চিৰদিন আপোনাৰ সাহস হৈ থকাৰ কথা দিলোঁ আজীৱন কোনে ক'ব তাই যেন সুখী নহয় কোনে জানিছিল এইজনী ছোৱালীৰ বাতৰিও যেন আমি আজি এনেকৈ শুনিবলৈ পাম কোনে ক'ব এইজন ল'ৰাৰ হাততেই যেন সেই ছোৱালীজনীয়ে নিজৰ জীৱনটো দি যাব কোনে ক'ব তেওঁলোক সুখী নহয় বুলি তেওঁলোক দুয়োজনৰে হাঁহি থকা মুখখন দেখা পাই যেন এনেকুৱা লাগাই নাছিল যে এনেকুৱা ধৰণৰ ঘটনাও হ'ব পাৰে প্ৰেমত মানুহে আজিকালি বিশ্বাস কেনেকৈ কৰিব ছ'চিয়েল মিডিয়াত এটা আৰু ৰিয়েল লাইফত এটা আচলতে ছ'চিয়েল মিডিয়া আৰু ৰিয়েল লাইফ দুইটাই একেবাৰে বেলেগ বস্তু আপোনাৰ ৰিয়েল লাইফত কি হৈ আছে আপুনি ছ'চিয়েল মিডিয়াত কি দেখাই আছে তাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে এওঁলোকৰ এই ভিডিঅ'কেইটা আপোনালোকে দেখা পাইছে আৰু এই ভিডিঅ'কেইটাত চাই কোনে ক'ব যে এওঁলোক সুখী নহয় কোনে ক'ব যে এওঁলোকৰ সংসাৰখনো এনেদৰে ভাঙি যাব পাৰে বুলি দুইটাক দেখাত ইমানে ধুনীয়া লাগিছে আৰু দুইজনৰে প্ৰেম বিবাহ হোৱা বুলিও আমি গম পাইছোঁ গতিকে ইমান বছৰে ভাল পোৱাৰ পিছত যেতিয়া সেই সম্পৰ্কতে বিবাহৰ ৰূপ লৈ তাতকৈ হয়তো সুখৰ কথা একোৱেই নাথাকে দুইজনৰ কাৰণে কিন্তু সেই সুখখন মাত্ৰ 7 মাহৰ কাৰণে আছিল তাৰপিছত আপোনালোকৰ সন্মুখত গোটেই ঘটনাটো মৰমৰ জীয়েকজনীৰ বিয়াৰ টকাৰ ধাৰ নামাৰোঁতেই তেওঁলোকে সেই জীয়েকজনীকে শেষ কৰি পেলালে কিমান আশা আকাংক্ষা কিমান সপোনেৰে এজনী ছোৱালীক উলিয়াই দিছিল এজন শিক্ষিত যুৱকৰ সঁচাকৈ বাতৰিটো শুনাৰ পিছত কিবা বহুত বেছি মানে কিবা ভয়ো লাগিছে কি ক'ম আৰু কাৰণ এনেকুৱা ঘটনা আমাৰ অসমত নতুন নহয় প্ৰায়ে হৈ থাকে প্ৰায়ে শুনিবলৈ পাই থাকোঁ প্ৰায়ে ভিডিঅ' বনাওঁ প্ৰায়ে প্ৰতিবাদ কৰোঁ তাৰপিছত আকৌ পুনৰ সেই ঘটনাই ঘটি থাকে এইটোৰ মূল কাৰণ আপোনালোকে কি বুলি ভাবে আমি ঘটনাটো হোৱাৰ পিছত এমাহলৈকে আমি উলিয়াই থাকিম এই ঘটনাটোৰ বিষয়ে লিখি থাকিব কোনোবাই পোষ্ট কৰিব কোনোবাই ভিডিঅ' কৰিব কোনোবাই নিউজ দিব কিন্তু এমাহৰ পিছত গোটেইখিনি চাফা হৈছে কোনোবা দিনে দুখী এজনে শাস্তি পাইছে জুনমণি ৰাভাৰ মৃত্যুৰ কথা আমি নকওঁ কেনেকুৱাকৈ পাৰ হৈ গ'ল আপোনালোকে দেখা পাইছে কিমান দিন পাৰ হৈ গ'ল এতিয়ালৈকে কিবা জানো ৰিজাল্ট পালে একো নাপালে গতিকে এনেকুৱা ঘটনা আমাৰ অসমত নতুন নহয় সদায় হৈ থাকে গতিকে সেইকাৰণে চাগে প্ৰত্যেকটো মানুহ মৰাটো একেবাৰে নৰ্মেল হৈ গৈছে বৰ্তমান সময়ত মানে কাৰো গাত নালাগে সদায় মৰে সদায় হৈ থাকে বৰ্তমান মানে আমাৰ লাইফত মানে পিপৰা এটা মৰিলে যেনেকুৱা ধৰণৰ হয় পৰুৱা এটা মৰিলে যেনেকুৱা ধৰণৰ লাগে পৰুৱাহে মৰিছে সদায় মৰি থাকে আমাৰ মানুহৰ ক্ষেত্ৰতো কিন্তু সেনেকুৱা হ'বলৈ গৈ আছে কাৰণ আমাৰ প্ৰশাসন ব্যৱস্থা আমাৰ কিয় ইমান সবল নহয় কাৰণ যেতিয়া এনেকুৱা ধৰণৰ ঘটনা এটা ঘটে দুখীক এনেকুৱা ধৰণৰ শাস্তি দিব লাগে যাতে দুনাই সেই কামটো কৰাৰ কথা মানুহে ভুলতো ভাবিব নোৱাৰে এনেকুৱা ধৰণৰ কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে যাতে তেনেকুৱা ধৰণৰ ভাৱ মানুহৰ মনলৈকে নাহে কিন্তু নাই আমাৰ ক্ষেত্ৰত কি হয়তো 6 মাহ 7 মাহ খুব বেছি 2 বছৰ কেছটো চলিব তাৰপিছত সব চাফা দুখীয়ে বিন্দাস ঘূৰি ফুৰিব বিন্দাস খাইব নিজৰ লাইফটো এনজয় কৰিব হয় তাৰ পিছত আহিল লোকৰ কথা ছোৱালী এজনী যেতিয়া মানে জোৰণ দিয়ে সেই ক্ষেত্ৰত বহুতে ক'ব আহে ইয়ে কি জোৰণ দিছে সোণৰ এটা ভাল নেকলেছো নিদিলে সোণৰ হাতৰ খাৰু এপাতো নিদিলে ভাল চাই ল'ৰা নাপালি আৰু বিয়া দিবৰ কাৰণে তাই ভৱিষ্যতটো কেনেকৈ খাব সেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা শুনিবলৈ পোৱা যায় গতিকে এই ক্ষেত্ৰত কওঁ সোণ ৰূপ এইবিলাক অৰ্জন কৰি ল'ব পাৰি কিন্তু মানুহৰ চৰিত্ৰ অৰ্জন কৰি ল'ব নোৱাৰি মানুহ যদি চৰিত্ৰটো মানে অলৰেডি যদি চৰিত্ৰটো বেয়া গতিকে সেই চৰিত্ৰটো ভাল কৰা উদাহৰণ খুব কম আছে মানে 1% গতিকে মানুহৰ চৰিত্ৰ হয়তো ভাল কৰা একেবাৰে অসম্ভৱ বুলি ক'ব লাগিব
সোণৰূপ এইবিলাক কৰি ল'ব পাৰি হয়তো বিয়াৰ পিছতো কাম বন কৰি এইবিলাক কৰি ল'ব পাৰি কিন্তু মানুহৰ চৰিত্ৰ ভাল চৰিত্ৰৰ গৰাকী হোৱাটো খুবেই টান কথা এতিয়া কথাটো হ'ল বেলেগৰ কথা শুনি ভালতকে ভাল এজন ল'ৰা চাবলৈ বিচাৰে বিয়াও দিলে এতিয়া ক'বলৈ বেয়া শুনি কিন্তু কথাটো হ'ল এই যে বোৱাৰীগৰাকী ঢুকাল বা মাৰিলে নে কি কৰিলে সেইবিলাক নাজানো কাৰণ যেহেতু এতিয়ালৈকে ল'ৰাজনে মুখ খোলা নাই প্ৰকৃত কাৰণ এতিয়ালৈকে গম পোৱা নাই সেই যে ছোৱালীজনী ঢুকাল গৈছে কাৰ লছ হৈছে ওচৰ চুবুৰীয়াৰ লছ হৈছে নে যাৰ লগত বিয়া দিছে তাহাঁতসকলৰ লছ হৈছে না কাৰ লছ হৈছে তাৰমানে কোনে কান্দি আছে কাৰ পেটলৈকে ভাত যোৱা নাই কাৰ বুকুখন ভাঙি চিঙি গৈছে অফক'ৰ্ছ নিজৰ মাক দেউতাকৰ গতিকে বেলেগৰ কথা শুনি আপোনালোকে আপোনালোকৰ ল'ৰা বা ছোৱালী জীৱনটো বিপথে মানে চলাই নিদিব বিয়া দিয়াৰ আগত ছোৱালীজনী যিহেতু চলিব গোটেই লাইফটো গতিকে ছোৱালীজনীৰ পচন্দ যাতে হয় আপোনালোকে সেইটোৰ ওপৰত ধ্যান দিব ছোৱালীজনীয়ে দুখীয়া ল'ৰা এটা এনেকুৱা প্ৰায় ঘটনা শুনো যদি ছোৱালীজনীয়ে দুখীয়া ল'ৰা এটা মানে ভাল পায় মাক বাপেকে মানে অপচন্দ কৰে যে দুখীয়া সেইকাৰণে বিয়া নহয় প্ৰায়ভাগ বিয়া তেনেকুৱা কাৰণে মানে ভাঙি গৈছে গতিকে এনেকুৱা ধৰণৰ কাম নকৰিব আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব এই ঘটনাটো দুখ কাৰ আছিল একচুৱেলি কাৰণ মানুহেতো কৈ আছে যে ল'ৰা মাক বাপেকে পইচা চাই বিয়া দিছে বা চাকৰিটো চাই বিয়া দিছে লাইক এনেকুৱা ধৰণৰ বহুত কথা শুনি আছোঁ গতিকে আৰু এটা কথা কৈ থৈ দিওঁ মানুহৰ চাকৰি বা টকা পইচাই মানুহৰ চৰিত্ৰ ডিচাইড নকৰে মানে ল'ৰাজনৰ চৰিত্ৰটো কেনেকুৱা হ'ব বা ছোৱালীজনীৰ চৰিত্ৰটো কেনেকুৱা হ'ব টকা পইচা বা চাকৰিটোৱে কেতিয়াও ডিচাইড কৰিব নোৱাৰে গতিকে এই ঘটনাটোৰ ক্ষেত্ৰত আপোনালোকে কাক দোষ দিব চবে যেহেতু কৈ আছে যে মাক বাপেকে পইচা চাই বিয়া দিছে কাৰণ এইটোতো আছিল লাভ মেৰেজ পংখী সন্দিকৈ আৰু নীতিকেশ দাস দুইজনেৰে আছিল লাভ মেৰেজ এই ক্ষেত্ৰত আপোনালোকে দোষটো কাক দিব কাৰণ লাভ মেৰেজৰ ক্ষেত্ৰত ছোৱালীজনী আগৰ পৰা ল'ৰাজনক চিনি পায় কোনে জানিছিল মানে ছোৱালীজনী জানিছিল জানো 7 মাহ নহওঁতেই যে এনেকুৱা ধৰণৰ ঘটনাৰ সন্মুখীন হ'ব এবছৰ নহয় 2 বছৰ নহয় 5 বছৰলৈকে যদি ছোৱালীজনী ৰিলেশ্যনশ্বিপত থাকে কিন্তু ল'ৰাজনে যদি নিজৰ মানে ভিতৰৰ আচল মানুহজনক উলিয়াই নিদিয়ে তেতিয়াহ'লে ছোৱালীজনী কেতিয়াও গম নাপায় ল'ৰাজনৰ চৰিত্ৰ কেনেকুৱা কিন্তু মোৰ এনেকুৱা ধাৰণা আছে যে এই ক্ষেত্ৰতো মানে এই ঘটনাটোৰ ভিতৰতো মানে এনেকুৱা ধৰণৰ মানে কিবা এটা সোমাই আছে য'ত নেকি ৰিলেশ্যনশ্বিপত থকাৰ পিছতো ছোৱালীজনী কেতিয়াও ঘুণাক্ষৰে গম নাপালে ল'ৰাজনৰ চৰিত্ৰৰ কথা শুনামতে পৰকীয়া প্ৰেমৰ কাৰণে অকমান হাংগামা লাগিছে নাজানো আৰু ভাল পোৱাৰ পিছত পৰকীয়া প্ৰেমৰ কথাটো কেনেকৈ আহিল তাকো এবছৰ নহওঁতে সেইটো এটা আচৰিত কথা গতিকে যিহেতু নীতিকেশ দাসৰ ভাষ্যটো এতিয়ালৈকে লোৱা নাই গতিকে ভুল কি শুদ্ধ কি ইমান বৰ বিশেষ ক'বলৈ নাজানো কিন্তু দুখ লাগিছে আমাৰ ছোৱালীখিনিৰ ওপৰত মানে প্ৰায়ভাগ ছোৱালীখিনিয়ে নিৰ্যাতিত হয় ল'ৰাও হয় নহয় বুলি নকওঁ কিছুমান ক্ষেত্ৰত হয়তো ল'ৰাকেইজন মানে অকণমান ষ্ট্ৰং থাকে সেইটো কাৰণে হয়তো বহু ক্ষেত্ৰত ল'ৰাৰ এনেকুৱা ধৰণৰ কথা পোহৰলৈ নাহে কিন্তু ছোৱালীৰ প্ৰায়ে আহি থাকে কাৰণ ছোৱালীৰ লগত বহুত কথা ৰিলেটেড হৈ থাকে কেতিয়াবা ছোৱালীজনী যদি কিবা এটা কাম মানে নিবিচাৰা কিবা এটা ছোৱালীজনীৰ লগত হৈছে সেই কথাটো যদি কিবা কাৰণত মানে ঘৰত গমো পায় মাক বাপেকে কিন্তু সেই ছোৱালীজনীক মানে উলিয়াই নিদিয়ে যে কথাটো কম বা প্ৰচাৰ কৰি দিয়ে দুখীয়া শাস্তি পাব লাগে তেনেকুৱা ধৰণৰ কথা কৰিব নিদিয়ে বৰঞ্চ সেই কথাটো লুকাই ৰাখে যাতে ছোৱালীজনীৰ চৰিত্ৰৰ ওপৰত একো কুৱেশ্যন নাহে যাতে ছোৱালীজনী ধুনীয়াকৈ বিয়া দিব পাৰে মানে এটাই ভয় থাকে যে ছোৱালীজনীৰ আগত যদি কিবা ঘটনা থাকে বা এনেকুৱা ধৰণৰ কথা যদি গম পায় তেতিয়াহ'লে বিয়াৰ ক্ষেত্ৰত কিবা প্ৰব্লেম আহি যায় সেনেকুৱা ঘটনা বৰ্তমানো হৈ থাকে বৰ্তমানো চলি আছে সেই মাইণ্ডছেটটো গতিকে সেই মাইণ্ডছেটটো আপোনালোকে মানে চেঞ্জ কৰিব হ'ল কাৰণ সেই সৰু সৰু বস্তুৰ পৰা আজিৰ নিচিনা ডাঙৰ ডাঙৰ ঘটনাবিলাক হ'বলৈ গৈ আছে কাৰণ সৰুতে যদি আমাক শিকোৱা হয় যে এনেকুৱা ধৰণৰ ঘটনা হ'লে মানে লুকাই নাৰাখি আমি প্ৰতিবাদ কৰিব লাগে তেতিয়াহ'লে সেই সাহসটো আমাৰ ডাঙৰলৈকে আহি যাব গতিকে ডাঙৰ হোৱাৰ ক্ষেত্ৰত যদি আমাৰ লগত তেনেকুৱা ধৰণৰ কিছু ঘটনা হয় তেতিয়া আমি সাহস পাম যুঁজি যাবলৈ আমাৰ এই শাস্তি দিয়া ব্যৱস্থাটো বহুত লেহেমীয়া তাৰমানে 10 বছৰ 15 বছৰ পাৰ হৈ যাব লাগিব তেতিয়াহে যদি কিবা এটা হয় গতিকে সেই বস্তুটো আপোনালোকে চৰকাৰে অকমান চকু দিয়ক যাতে
দুনাই এনেকুৱা ধৰণৰ ঘটনা নহয় এনেকুৱা ধৰণে যদি চলি থাকে কোনো যদি দুখীয়া শাস্তি নাপায় তেতিয়াহলে দুখীয়ে এইবিলাক কাম কৰিব কাৰণে কোনোদিনে ভয় নকৰে বৰঞ্চ সাহস পাব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম কৰিয়ে যাব গতিকে চৰকাৰলৈ এটাই আহ্বান যাতে দুখীয়া অতি সোনকালে কঠোৰতকৈ কঠোৰ শাস্তি পায় তেনেকুৱা ধৰণৰ ব্যৱস্থা এটা অতি সোনকালে আনিব লাগে আৰু আমাৰ ছোৱালীখিনি যাতে ভৱিষ্যতটো সুৰক্ষিত হৈ থাকে তাৰ কাৰণে এটা ব্যৱস্থা ল'ব লাগে আৰু ভিডিঅ'টোৰ শেষত যিজনী বোৱাৰী ঢুকাল অকালতে 22 বছৰতে তেখেতৰ বিদেহী আত্মাই যাতে শান্তি লাভ কৰে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলো আৰু মাক দেউতাকক জীৱনটো জীয়াবৰ কাৰণে ভগৱানে যাতে অকমান শক্তি প্ৰদান কৰে